আমি আপোনাৰ খবৰৰ মাজত নাটঘৰ দিয়ক। গুরুর ব্রহ্মা গুরু বিষ্ণু গুরুর দেবা মহেশ্বর গুরুর সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে নমঃ তস্मै শ্রী গুরুবে কালকেতু মহারাজ, আজি অতি আনন্দৰ দিন। স্নেহৰ ভগ্নী দৈৱকীৰ শুভ পৰিণয় শেষ হৈছে অতি মাংগলিক ভাৱে। অতিকে সুখীময় বসুদেৱৰ হাতত ভৰিটিক সমৰ্পণ কৰি আজি মই মহা সন্তোষিত। মহারাজ, দৈৱকী বসুদেৱৰ বাবে অতি উপযুক্ত বৰ, আৰু সেইবাবে ময়ো লভিছো আনন্দ। কিন্তু কালকেতু মহারাজ, একেটি কথাই বাৰে বাৰে বিচলিত কৰিছে অন্তৰ। আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। মহারাজ, পিতৃ মাতৃয়ে বাৰু নিজৰ কন্যাক কোন হতে অচিনাকি জনৰ হাতত সমৰ্পণ কৰিব পাৰে কালকেতু? মহারাজ, এ হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে, আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু মহারাজ, বুজনি নামানে মনে দৈৱকী ভৰিটি যে মোৰ অতি আদৰৰ। পঠিয়াই তাইক তোৰ তোৰলৈ কি মতে থাকিম এই শূন্য কাৰেঙতে। মহারাজ, গুণী জ্ঞানী বিবেকী আপুনি যদি নিজেই শোকত হয় শোকাটো, তেন্তে আজলি দৈৱকীক বাৰু কোনে যাচিব সান্তনা? সঁচা কালকেতু, বুজিও নুবুজে আজি মোৰেই সবুজ পৰাণে।
দৈও কি যে প্ৰাণ মোৰ নয়নৰ মণি দৈও কি যে মোৰ অতুল সম্পত্তি সেই দৈও কি বিদায় দি সুস্থ জ্ঞানে কেনেকৈ থাকিম বাৰু এই ধৰাতে জীয়াই মহাৰাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব নিজৰ কৰ্তব্য সঁচাকৈ লোকিত মহাৰাজ সেয়া শুনা শুভক্ষণ চাপিছে ওচৰ শেষ হ'ল দৈয়কীৰ বিবাহ কাৰ্য যোৱা কালকেতো সিংহ দ্বাৰত সুসজ্জিত কৰি ৰাখা মোৰ সুবৰ্ণ ৰথ আজি মই নিজেই ৰথৰ বাগজৰি ধৰি লৈ যাম বসুদেৱ দৈয়কীক পতিগৃহলৈ ভাল মহাৰাজ আৰু শুনা কালকেতো মহাৰাজ দৈয়কীৰ বিবাহৰ যৌতুক ৰাজি সকলো যায় যেন বৰকন্যাৰ লগত যোৱা কালকেতো জীৱাজ্ঞ মহাৰাজ বসুদেৱ অহমিত্ৰ বসুদেৱ বসুদেৱ দৈয়কী দুটুকি চকুলো আই বেজাৰ নিদিবি আৰু এই কংসৰ হিয়াৰ দাদা আই ক্ষমা কৰা ভগ্নী তোমাৰ অতি অভাগিনী মই আই নুবুজিলো দাদা ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ এই কিয় তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰে পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছ এই অভগা দাদাৰক তাক মই কেনেকৈ পাহৰো দৈয়কী কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা তোক যদি মই ৰহ বাক্য কৰিছিলো প্ৰয়োগ এই বিদায় বেলাত মোৰ মুখলৈ চাই তই সকলো পাহৰি পেলাবি ময়ো দাদা হয় চিৰঋণী
তোমাৰ কাষত নাপাহৰো নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ আই দাদা। বহুদেৱ, আজি এই শুভ দিনৰ শুভ সন্ধিক্ষণত মোৰ এই আজলি ভনী দৈয়কীক তোমাৰ হাতত মই কৰিছো অৰ্পণ। সৰলা অজনা তাই অবুধ বালিকা, পদে পদে হ'ব পাৰে তাইৰ শত দোষ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাংগিনী ভাবি তাইৰ শত দোষ শত অপৰাধ তুমি কৰিবা মাৰ্জনা। কিন্তু মনত ৰাখিবা বহুদেৱ, তোমাৰ অপৈত্য স্নেহ বন্ধনৰ পৰা মোৰ এই আজলি ভনীটি যেন কদাপি নহয় বঞ্চিতা। আপোনাৰ 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 আদেশৰ নকৰো লংঘন। বহুদেৱ, আদেশ নহয়তো অনুৰোধ মাথো তোমাৰ প্ৰতি। ভনীতি ভনীতি, পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন, পতি এই তিৰোতাৰ জীৱনৰ ধন। দেৱতাৰ দৰে জ্ঞান তই কৰিবি সদায়, পালিবি আদেশ সদা। স্নেহ প্ৰীতি সম্ভাষণ শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ। দাদা, আই তোমাৰ আদেশ মই পালিম সততে। আই অতি অতি ভাগ্যৱতী মই, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত পাই কেইজনে। দাদা দাদা দিয়া আশীৰ্বাদ বিদায়ৰ বেলাত তজু উপদেশ সাৰোগত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন পথত। আশীৰ্বাদ আশীৰ্বাদ কি দিমাই অবগা দাদাৰে, দূৰলৈ পঠিয়াই তোক কিবা দৰে থাকো মই এই শূন্য কাৰেঙত। অন্তৰ ভাগিছে মোৰ, নামানে বুজনি একো নোৱাৰো সহিব মই। তথাপি হিয়াও জৰি দুয়োকে দিছো আশীৰ্বাদ। হৰ গৌৰী বসতি হওক তহঁতৰ। উদ্দয়কী উঠা বসুদেৱ। বসুদেৱ, ৰাজন যাত্ৰাৰ শুভক্ষণ চাপিছে ওচৰ। ব'লা আজি মই নিজেই ৰথৰ সাৰথি হৈ লৈ যাম তোমালোকক যাদৱপুৰীলৈ। সুৰনাৰীগণ, মাংগলিক কুৰুলিত ধ্বনিৰে দৈয়কী বসুদেৱক জনোৱা বিদায় সম্ভাষণ। বলা দৈয়কী, দৈয়কী,
দয়কি নাকান্তেই দয়কি বলা বসুদেব বলো কোন কোনে করে অত্যহাস্য আকাশ মার্গত কোন সাবধান কংস মুখ মুখ মুখেই উদ্দেশ্যী আকাশ মার্গত করে অত্যহাস্য আই কোন কোন কংস যি দৈয়কীর বিয়া পাতি মহা সমাৰোহে আপোনের পাহৰাজি মূৰ্খ কংস তই আই চেৰেহৰি ফটিটোৰ সেই দৈয়কীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহাৰ কৰিব তোক অবলীলাক্ৰমে সংহার করিব মুখ দৈয়কীর গর্ভজাত অষ্টম সন্তানে মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা নাই তাৰেই আজি অপূৰ্ব সূচনা নাই তাৰেই আজি অপূৰ্ব সূচনা মিছা দৈয়কী মিছা 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 সঁচা সঁচা কংস অতি সঁচা স্মৰণ কৰ সেই ধৈৰ্য্যতিৰ বৰ স্মৰণ কৰ কংস ধৈৰ্য্যতিৰ বৰ স্মৰণ কৰ কংস ধৈৰ্য্যতিৰ বৰ দৈয়কীৰ গৰ্ভজাত অষ্টম সন্তান হ'ব প্ৰাণ সন্তাটোৰ 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 অতি সঁচা মনত পৰিছে আজি মোৰ সেই ধৈৰ্য্যতিৰ বৰ আনন্দতে আপোন পাহৰা হৈ পাহৰিছো নিজৰেই ভূত ভৱিষ্যতে সাৱধান কৰি দিছে আকাশ মাৰিয়ে হৰাই দিছে আজি মোৰ কৰ্তব্য নিজৰ কালকেতো কালকেতো আজো আছো মহাৰাজ ঘৰুৱা ঘৰুৱা বিজুলী বেগেৰে তব তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত প্ৰজা পলাওক লৰি মিত্ৰ মোৰ কোনো নাই শত্ৰু শত্ৰু সকলোৱে বধ কৰা যাকে যদি পোৱা বলিয়া দোতাল হাতী তুৰন্তে অনাই জোৰে জোৰে মেলি দিয়া প্ৰজাৰ সাগৰতে
আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা মহাকাল কালো কেতুৱে আজি কৰিছে অংগীকাৰ প্ৰলয় প্ৰলয় ঘণ্টা বাজিব এবে সিংহ নাচ কৰি ধুমুহা বৰ্ষপাতে কপাব মথুৰা মৃতদেহৰ ভৰত তোল পাৰ হব স্বৰ্গ মধ্য পাতাল ৰক্ত 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 প্লাবন হব পৃথিৱীত আনন্দস্থল শান্তিপূৰ্ণ মথুৰা অগ্নিবৃষ্টি হিলা বৰ্ষণ ৰক্ত প্লাবন ৰক্ত প্লাবন ৰক্ত প্লাবন ৰাজন বহুতি নতুন নীতি আৰু স্নেহৰ ভগিনী মোৰ দৈয়কী ভৱিষ্যত ভাগ্যলিপি মোৰ কাণ পাতি দুয়োজনে শুনিলা নহয় যে মিলন বান্ধনেৰে বান্ধি দিলো তোমাৰ দুয়োটিকে সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ যি হিয়া ভৰা আনন্দ কৰিলো প্ৰদান তাৰেই আজি উচিত প্ৰতিদান কি কৰিব বসুদেৱ অমৃতত গৰল উঠিল কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ এই কংসৰ মৰণ জানো ইমান সহজ বেশ কথা সেয়ে হব নহব অন্যথা স্নেহ মমতা আজি আছে যত মানে সকলো বিসৰ্জিলো মই এই মুহূৰ্ততে সমন্ধৰ নাক পাশ মই দিলো তলিয়াই স্বৰ্গগত দৈয়কী কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দ্বাৰ থমে বিৰুদ্ধ কৰি মই চিৰকাললৈ পিখাচি শান্ত হওক মানৱ দৈৱাধীন দৈৱ গম্ভালীৰে অতিক্ৰম কৰিব খোজাটো বা তুলতাহে মাথো তাৰোপৰি ভগ্নী হত্যা মহাপাপ বাধা নিদিব বসুদেৱ আঁতৰ হোৱা মোৰ সন্মুখৰ পৰা হয় যদি হওক ভগ্নী হত্যা মহাপাপ কোৱা দাদা কিবা হেতু অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰী প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় তুমি কলংক হানিব খুজিছা দাদা কিয় দাদা কিয় এই পিখাচি নাই তোৰ কোনো অপৰাধ
নহে কোনো অপরাধীই মথুরার প্রজা যত মানে অপরাধ এই অবুধ কংখর কি কব খুদে কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে আমাৰ আৰু কলেও জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবার বিধান হয় ইচ্ছাতেই তোমার আৰু এই গৰ্বতে গৰ্বিত আজি তোমাৰ শিৰে হিমাতি লংঘিছে সেয়েহে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা পরিহাক নালাগে করিব বসুদেব বিলম্বই মিলাই বিঘিনি তোমার কথাই হসা রজময় যেনে ইচ্ছামোর তেনেই বিধান দৈয়কী করিম সংহার তার পাছত সম্ভাল্যরে দৈয়কীর গর্ভজাত অষ্টম সন্তানে কিবা দৰে কৰিব পাৰে এই কংখক নিধন হাজু হ দৈয়কী তই মৃত্যুৰ কাৰণে সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা স্বৰূপ জানিবা বীৰ তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয়ত তোমাৰ ভক্তি দৈপকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামী ৰাগ তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাত তেনে মৃত্যুকো দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ সঁচা কথা ৰাজন এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমাখানি ক্ষত্ৰিয় ৰখি চিচি বসুদেৱ বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাৰ্য কৰা যদি ইচ্ছাতে তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব গঞ্জনা নলব তোমাৰ নাম ঘৃণাতে লাজতে আৰু তাৰেই ভয়ত পুহি গাখীৰ খুৱাই এই মূৰ্খ কংখই বীৰ বুলি জগতত দিব পৰিচয় বঢ়িয়া বঢ়িয়া যুক্তি তোমাৰ অতি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ আৰু আছে সহজ উপায় ৰাজন দৈৱকীও জীয়াই থাকিব আৰু তোমাৰো ৰাজন একোকেই নহব অনিষ্ট বসুদেৱ কৰ জোৰে মই কৰিছো বিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান অসম্ভৱ দৈৱকীৰ প্ৰাণ ভিক্ষা নহয় সম্ভৱ তাৰ পৰিৱৰ্তে ৰাজন দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততেই ভূমিষ্ঠ হব এটি এটি কৰি তুলি হত্যা
কৰি সিহঁতক হবা তুমি নিষ্কন্তক নিজ ইচ্ছামতে। নজনাবা তেনেকুৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰল নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী। সিহঁতৰ প্ৰাণৰ বিনিময়ত জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন স্বামী। জীৱন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন। নাই এনে কোনো মাতৃ ধৰাৰ পক্ষত জীৱিকৰ জীৱ পাৰে নিজ গৰ্ভজাত সন্তান। শান্ত হোৱা দেৱী, দেৱী শান্ত হোৱা দেৱী শান্ত হোৱা। ভাবিছ বসুদেৱ, পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব? পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা নাই মোৰ অলপো আপত্তি। তোমাৰ মুখলৈ চাই দিব পাৰো দৈয়কীৰ প্ৰাণ ভিক্ষা দান। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আপোন নিশ্চাৰে কাঢ়ি নিব পাৰা জীৱা আছে সকলো আমাৰ। বসুদেৱ, তথাপিতো কওঁ শুনা, মিছা মই নকওঁ কদাপি। প্ৰাণান্তেও প্ৰতিজ্ঞা পালিম সাক্ষী কৰি চন্দ সূৰ্য দেৱ দেৱীগণ। দক্ষিণ হস্তে স্পৰ্শ কৰি অৰ্ধাংগিনীক কৰিছো প্ৰতিজ্ঞা এই লগনত। যি কৈছো তজু সমীপত অক্ষৰে অক্ষৰে কৰিম পালন। তুমি কি কৰিলা স্বামী? কিয় কৰিলা এনে ভীষণ প্ৰতিজ্ঞা? দেৱী শান্ত হোৱা দেৱী শান্ত হোৱা। ভাগ্যৰ লিখন এইটো নহয় খণ্ডন। বাধা নিদিবা দৈৱকী, বাধা নিদিবা। প্ৰতিশ্ৰুত আজি মই নিজৰ প্ৰতিজ্ঞা। বেশ বসুদেৱ, এতিয়াৰে পৰতেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিজ সন্তানৰ নিজকে কৰাগৈ প্ৰস্তুত। বসুদেৱ, প্ৰতিশ্ৰুতিৰ কথা যেন নাপাহৰা কদাপি। ধন্য কালকেতু, ধন্য কালকেতু, ধন্য। দেখক জগতে আজি, বুজক জগতে এই কংসৰ শকতি পৰাক্ৰম কিমান।
এই এই পিকাচি আঁতৰ সন্মুখৰ পৰা আহ ভগৱান তুমি ক'ত প্ৰভু দৈৱকী ভগৱান ভগৱান নিজেই কাষতে